নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ মই আপোনালোকক দেখাব লৈছোঁ ষ্টেবল কটন যোৰা। খুব সুন্দৰ হয়। ষ্টেবল কটনৰ একদম নতুনকৈ বনাই অনা হৈছে কেইবাটাও কালাৰত। প্ৰথমতে দেখাইছোঁ ৰেড কালাৰ। চাওকচোন খুব ধুনীয়া হয়। একেবাৰে পাটৰ কাপোৰৰ ডিজাইনত বনোৱা হৈছে। আচল পৰ্চনটো হেভিকৈ দিয়া হৈছে। খুবেই মৰম লগা। ইয়াতে ৱৰ্কখিনি গুণা আৰু বগা সূতাত দিয়া হৈছে। খুব ধুনীয়া, চাওকচোন যথেষ্ট মৰম লগা। আপোনালোকে এই ধৰণৰ যোৰাসমূহ পাৰ্টিৱেৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। আৰু নেক্সট মই এইবাৰ দেখাইছোঁ মই আপোনালোকক মেখেলাখন আৰু 6টা ছাইড পাৰিকেইটাৰ লগতে এয়া হৈছে ব্লাউজ পিচ। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত থকা নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰি ল'ব পাৰিব। যথেষ্ট ধুনীয়া মৰম লগা ৰেড কালাৰ যোৰা হয়, হেভি যোৰা হয়, খুব সুন্দৰ। নেক্সট আকৌ এটা দেখাইছোঁ। এইবাৰ দেখাইছোঁ মই বগা যোৰা এটা। চাওকচোন ষ্টেবল কটনত থাকিব বগা যোৰা। যিহেতু বহাগৰ বিহু, আমি বগা কাপোৰ এযোৰ আমাক খুব প্ৰয়োজন হয়। যিহেতু আমি বিহুৰ দিনাখন ৰাতিপুৱাৰ সময়ত এযোৰ বগা কাপোৰ পিন্ধোঁ, যিহেতু আমি ভগৱানক সেৱা কৰোঁ, নহয়নে? সকলো অসমীয়া ভগৱানক সেৱা কৰোঁ আৰু সেয়েহে আমি ৰাতিপুৱা এযোৰ বগা কাপোৰ পিন্ধোঁ। এয়া হৈছে 6টা ছাইড পাৰি, ৰঙাকৈ ব্লাউজৰ পাৰিটো দিয়া হৈছে। এইখন হৈছে মেখেলা। চাওক খুব সুন্দৰ হয়। মেখেলাখন দেখাইছোঁ, লগতে দেখাইছোঁ এবাৰ দেখাইছোঁ কফি কালাৰ। চাওক এই যোৰাটো খুব মৰম লগা। আপোনালোকে হোৱাইটত কেইবাটাও কালাৰ আহিছে। আপোনালোকে যোনটোৱে মন যায় আপোনালোকে সেয়াই ল'ব পাৰিব। এয়া দেখালোঁ কফি কালাৰ আৰু সূতা ফুলত থাকিব আৰু এপাহ গুণা ফুলত থাকিব। খুব মৰম লগা। ইয়াৰ প্ৰতিটো কালাৰে খুব সুন্দৰ। কাপোৰৰ কোৱালিটি খুব ধুনীয়া। এবাৰ দেখাইছোঁ এযোৰ কফি কালাৰ, মানে ৱাইন কালাৰ, খুব মৰম লগা। চাওক এই কালাৰটো খুব ধুনীয়া লাগে। মই আগৰ ভিডিঅ'ত এনেকুৱা ধৰণৰ কালাৰৰ কাপোৰ আনিছিলোঁ, আপোনালোকে খুব বেছি ভাল ৰেচপঞ্চ দিছিলে। গতিকে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব। ডাৰ্ক কফিত হ'ব, খুব ধুনীয়া। মেখেলাখন দেখাইছোঁ চিলভাৰ সূতাত ৱৰ্ক কৰা হৈছে আৰু বগা সূতাত ৱৰ্ক কৰা হৈছে। 6টা ছাইড পাৰি, লগতে আছে ব্লাউজ পিচ। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। এয়া চাওক খুব মৰম লগা। আৰু ইয়াতে এবাৰ উল্লেখ কৰোঁ, আমাৰ মেখেলা চাদৰসমূহ বাৰ্গেনিং নহয় দেই। তাৰপাছত মই দেখাইছোঁ এযোৰ আৰু এযোৰ হোৱাইট কালাৰ। ইয়াৰ ফুলখিনিয়ে পাৰ্পল কালাৰত থাকিব। খুব ধুনীয়া হয়। চাওক খুব ধুনীয়া হয়, খুব মৰম লগা হয়। এয়া চাওক 6টা ছাইড পাৰি, লগতে আছে ব্লাউজ পিচ। ভাল লাগিলে আপোনালোকে এই কাপোৰযোৰো ল'ব পাৰিব। খুব মৰম লগা।